Okay. Can you see the presentation? Presentation to দেখা পাইছা নে? পাইছো Okay. জুম কৰিলো Okay. আচ্ছা, so প্ৰথমত জানিব লাগিব what is fungi, ঠিক আছে? ফাঞ্জাইৰ ইয়াতে as such মই ডেফিনেশনটো লেখা নাই, কিন্তু তুমি এই সেন্টেন্সটো পঢ়িলে বুজি পাবা যে ইয়াতে কি লেখা আছে এটা চোৱা। Fungi belong to their own special kingdom. They differ from both plant and animal. Fungi are eukaryotic cell. এতিয়া fungi to কি হয়? Plant আৰু animalia kingdom, plant kingdom দুটা বেলেগ বেলেগ kingdom হয়। তেনেকুৱাই fungi এটা kingdomৰ ভিতৰত আহে। এতিয়া fungi to planটৰ ভিতৰতো সোমোৱা নাই, animalৰ ভিতৰতো সোমোৱা নাই। কিয় সোমোৱা নাই? Because fungi যেটো characteristic দেখায় to plant নেদেখায় বা animal নেদেখায়। কিন্তু কিছুমান সিমিলাৰিটিও আছে ফাঞ্জাই। তোমাৰ ফাঞ্জাইৰ যেটো কিংডম হয় সেপাৰেট কিংডম হয়। ফাঞ্জাই কিংডমৰ ভিতৰত কিছুমান ক্যাৰেক্টাৰিস্টিক আমি প্লান্ট কিংডমৰো দেখিব পাৰো আৰু কিছুমান ক্যাৰেক্টাৰিস্টিক এনিমেলৰো দেখিব পাৰো। সো ফাঞ্জাই টু যেটো কিংডম হয় তাতে এনিমেল কিংডম আৰু প্লান্ট কিংডম দুটা ক্যাৰেক্টাৰিস্টিকে আছে। সো সায়েন্টিস্ট বোৰ যেতিয়া ফাঞ্জাই টু ক্লাসিফাই কৰিব বিচাৰিছিলে, এটি ভাবিছিলে ফাঞ্জাই টু কোনবা এনিমেল কিংডমৰ ভিতৰতে ঘুমাই দিলে ভাল। তোমালোকে জানা বেছি কাম ওলালে বেয়া, মানে কি হয় কেতিয়াবা আমি কিবা প্ৰেক্টিকেল আমি গ্ৰুপ কৰি দিও, এনেকাটো নকৰো কি দ্যাট 6 জন ষ্টুডেন্টক 6টা মাইক্ৰোস্কোপ দি দিম আৰু হেতক বেলেগ বেলেগকে প্ৰেক্টিকেল কৰিব দিম, তা নকৰো। আমি কি কৰো তিনিটাকে গ্ৰুপ বনাই দিও, তেতিয়া কি হয় কম কেমিক্যাল আমি প্ৰেক্টিকেলটো কমপ্লিট কৰিব পাৰো আৰু তোমালোকে গুটে কেটা মিলি কিনে কন্ট্ৰিবিউট কৰি কিনে তোমালোকে প্ৰেক্টিকেলটো কমপ্লিট কৰিব পাৰা। তেনেকুৱাই সায়েন্টিস্ট বোৰো ভাবিছিলে কি ফাঞ্জাইটো বেলেগকে আৰু ৰাখিব কিয় লাগে, আমি ফাঞ্জাইটো এনিমেল বা প্লান্ট কিংডমৰ ভিতৰত সোমাই দিম। কিন্তু যেতিয়া সায়েন্টিস্ট বোৰ চাইছে কি ফাঞ্জাইৰ কি ক্যাৰেক্টাৰিস্টিক আছে, হেতি আচৰিত পালে দ্যাট ফাঞ্জাই কিছুমান ক্যাৰেক্টাৰিস্টিক প্লান্টৰ নিচিনা দেখাইছে। Like plant kingdom, fungi is also showing a cell wall. Plant kingdom তোমালোকে দেখা পাবা যে প্লান্ট কিংডমত থাকা যিমান লিভিং অর্গানিজম আছে লাইক প্লান্ট হেতৰ সেলত কি থাকে সেল ওয়াল থাকে। তেনেকুৱাই তোমাৰ ফাঞ্জাই কিংডমৰ ভিতৰত যিমান ফাঞ্জাই আছে হেতৰ সেলৰ বাহিৰত এটা লেয়াৰ থাকে, এটো আমি সেল ওয়াল, ঠিক আছে? কিন্তু এনিমেল কিংডমৰ সেলত সেল ওয়ালটো না থাকে। সো ফাঞ্জাই প্লান্ট কিংডমৰ এটো ক্যাৰেক্টাৰিস্টিক দেখাইছে, that is it is showing the cell wall, okay, like plant kingdom. But like animal kingdom, fungi to কি হয় heterotropic in nature, মানে কি হেতৰ খাদ্যটো হেতি নিজে বনাব নোৱাৰে, হেতি বেলেগৰ পৰা লব পাৰে। কিন্তু প্লান্টে তো ফটোসিনথেটিক হয়, অটোট্ৰপিক হয়, বেলেগৰ পৰা নলয়, হি তো নিজে বনায়। সো ফাঞ্জাই এনিমেলৰ নিচিনা এটা ক্যাৰেক্টাৰিস্টিক দেখাইছে, that is heterotropic in nature. সো ফাঞ্জাইটা এটা ইউনিক হৈ গল ন, প্লান্ট আৰু এনিমেল দুটাই বেলেগ বেলেগ, কিন্তু ফাঞ্জাই দুটাৰ অলপ অলপ ক্যাৰেক্টাৰিস্টিক নিজৰ ভিতৰত ৰাখিছে। এটো কাৰণে সায়েন্টিস্টে লাষ্টলি ভাবিছে কি ফাঞ্জাইটো বেলেগকে আমি ৰাখাটোৱে ভাল হ'ব। That is why fungi was classified as a separate kingdom and it was known as a fungi kingdom, okay? আৰু তোমালোকে যদি গম পোৱা যে এনিমেল কিংডম এন্ড প্লান্ট কিংডম দুটা কিংডমত যেটো লিভিং অর্গানিজম থাকে, হেতো লিভিং অর্গানিজমৰ বডিৰ ভিতৰত যেটো সেল থাকে এটো কি হয় ইউক্যারিওটিক ইন নেচার, ওকে? তেনেকুৱাই তোমাৰ ফাঞ্জাইত কি থাকে, ফাঞ্জাইত থাকে তোমাৰ ইউক্যারিওটিক সেল, ঠিক আছে? In fungi you can see the eukaryotic type of cell. In fungi there is no prokaryotic cell, okay? There is no prokaryotic cell. দুইজন আছে, okay, all are admitted, okay. So next তোমালোকে চোৱা ফাঞ্জাই টু তোমালোকে বেছিভাগ মাল্টিসেলুলাৰ অৰ্গানিজম দেখা পাবা, মানে ফাঞ্জাইৰ ভিতৰত ফাঞ্জাই এটা কিংডম হয় ন, ফাঞ্জাই কিংডমৰ ভিতৰত তোমালোকে মাল্টিসেলুলাৰ
অর্গানিজম টু দেখা পাবা মানে ফাঞ্জাইৰ ভিতৰত ফাঞ্জাই বেছিভাগ মাল্টিসেলুলাৰ হয় ঠিক আছে কিন্তু देयर इज सम एक्सेप्शन ফাঞ্জাইৰ ভিতৰতো কিছুমান এক্সেপশন থাকে where you can see a single cell fungi ঠিক আছে যদি এটো সিঙ্গেল সেল ফাঞ্জাই হয় তেতিয়াহলে আমি ইয়াত সিম্পলি এটা ওয়ার্ড দি এটা ওয়ার্ড ইউজ কৰো হেতু সিঙ্গেল সেল ফাঞ্জাই টু আমি কব কাৰণে হেতু ওয়ার্ড হল ইস্ট y e a s t ইস্ট ঠিক আছে ইস্ট ইজ এ সিঙ্গেল সেল ফাঞ্জাই এই বস্তুটো মনত ৰাখিবা ওকে ইস্ট ইজ এ সিঙ্গেল সেল ফাঞ্জাই ওকে এই বস্তুটো মনত ৰাখিবা so fungi are generally multicellular but in some cases they be a unicellular also and if it is a unicellular then it is known as a yeast y e a s t ঠিক আছে and they are heterotrophic in nature এই বস্তুটো গম পাইছা তোমালোকক মই জাস্ট অলপ আগত কৈছিলো heterotrophic মানে they can't prepare their own, they have to consume food from other okay so আৰু এটা বহুত ইম্পৰ্টেন্ট বস্তু that fungi play a very important role in nutrient cycling মানে তোমালোকে জানানে আমাৰ পৃথিৱীত যিমান নিউট্ৰিয়েন্ট আছে নাইট্ৰজেন কাৰ্বন অক্সিজেন মানে বিভিন্ন ধৰণৰ মিনাৰেল নিউট্ৰিয়েন্ট এইবোৰ কি হয় নতুনকে ফৰ্ম হোৱা নাই পৃথিৱী যেতিয়া ফৰ্ম হৈছিল এটো সময়ত যিমান নিউট্ৰিয়েন্ট বা তেনেকুৱা আছিল কাৰ্বন যিমান এমাউন্টত আছিল অক্সিজেন যিমান এমাউন্টত আছিল নাইট্ৰজেন যিমান এমাউন্টত আছিল এটো এমাউন্টটো চেঞ্জ হোৱা নাই যেটো আগত আছিল এতিয়াও ইমানে আছে কিন্তু এটো রিসাইকেল হৈ আছে রিসাইকেল মানে কি প্লান্টে ইউজ কৰি কিনে নিজৰ বডিৰ ভিতৰত ৰাখে আৰু যেতিয়া প্লান্টে মৰি যোৱাৰ পিছত এটো মাটিত আহি যায় মাটিত কি হয় মাটিত থাকি যায় যদি প্লান্টটো ডিকম্পোজ নহয় এই মাটিত নিমিলিব আৰু যদি নিমিলে তেতিয়াহলে এই নিউট্ৰিয়েন্টটো আকু বেলেগ প্লান্টত নহুমাব so fungi to fungi play a very important role in the decomposition of a living organism if the living organism is dead then fungi a बहुत important role play करे in decomposition of the plant animal and any type of living organism এটা ডিকম্পোজিশন কৰিব তেতিয়া হেতৰ বডিৰ ভিতৰত যেটো নিউট্ৰিয়েন্ট থাকে এটো মাটিৰ লগত মিলি যায় আৰু মাটিৰ লগত মিলি যোৱাৰ পিছত আকু রিসাইকেল হৈ কিনে বেলেগ অর্গানিজমৰ ভিতৰত সোমায় তেনেকা তোমাৰ রিসাইকেল হৈ থাকে সো ফাঞ্জাই বা ব্যাকটেৰিয়া নাথাকিলে তোমাৰ নিউট্ৰিয়েন্ট সাইকেলটো কমপ্লিট নহব ঠিক আছে আৰু প্ৰবল আৰু তৌফিক তোমালোকে নিজৰ ভিডিওটো অন কৰি ৰাখা ঠিক আছে অফ নকৰিবা ওকে সো ইন দা নেক্সট স্লাইড তোমালোকে চাব পাৰা ওকে So in the next slide we'll discuss about the characteristic of fungi ঠিক আছে fungi or characteristic যেনেকা মই আগত কৈছিলো ইউনিসেলুলার হ'ব পাৰে যদি ইউনিসেলুলাৰে ইস বুলি কম আৰু নহলে হেতি মাল্টিসেলুলার মানে হেতৰ বডিৰ ভিতৰত যেটো সেল আছে it will be more than one cell এটা সেলতকে বেছি হ'ব তো যদি মাল্টিসেলুলার হয় তেতিয়াহলে হেতৰ বডি ফৰ্মটো বহুত বিভিন্ন ধৰণৰ হ'ব পাৰে if the fungi is multicellular then their body form can be of different type for example I will show যদি multicellular হয় প্ৰথমটো হেতি filamentous হ'ব পাৰিব filamentous মানে তোমালোকে এইটো ডায়াগ্ৰাম দেখা পাইছানে এই ডায়াগ্ৰামটো মই যেটো টিক মাৰ্ক কৰিছো এটো দেখিছানে this is a filamentous fungi মানে কি তোমাৰ এটা fungi হ'ব এনেকা filamentor নিচিনা হ'ব এনেকা ইয়াৰ পৰা এনেকা ওলাইছে ইয়াৰ পৰা এনেকা ওলাইছে ইয়াৰ পৰা এনেকা ওলাইছে ঠিক আছে এটো কি বুলি কম আমি filamentous fungi ঠিক আছে আৰু এটো কি হ'ব টিউব লাইক স্ট্ৰেন মানে কি তোমালোকৰ ঘৰত পানী পাইপ থাকে ন পানী পাইপৰ নিচিনা এটো টিউবৰ নিচিনা হ'ব ঠিক আছে বহুত মাইনুট you can't see with your naked eye it can be seen under a microscope only ঠিক আছে আৰু এই filamentous fungi টো এনেকা আগত বাঢ়ি থাকিব এনেকা বাঢ়ি থাকে ঠিক আছে আৰু যদি তুমি এই filamentous fungi or এটা তুমি পাইপত কনসিডার কৰা এটা পাইপটো কনসিডার কৰা এই পাইপটো আমি কি বুলি কও হাইফি আমি কি বুলি কও এটো হাইফি h y p a hyphae p
H A এটো আমি কি কও হাইফি ঠিক আছে ইয়াতে লেখা আছে ঠিক আছে সিঙ্গুলার টু আমি কি বলি কও হাইফা আর যদি প্লুরাল হয় তেতিয়া হলে আমি কি বলি কম হাইফি ঠিক আছে আর এতিয়া ফাঞ্জাই যদি মাল্টিসেলুলার হয় প্রথমটো ফিলামেন্টাস হ'ব পাৰে মাইসিলিয়াম টাইপ হয় মাইসিলিয়াম টাইপ কি হয় ইয়াতে তোমালোকে দেখা পাইছা দেখ in case of filamentous type single এনেকা hyphae type এনেকা উলাই থাকিব কিন্তু in case of mycelium type তোমাৰ কি হ'ব এক লগত এনেকা aggregated form ত থাকিব aggregation of hyphae বস্তুটো বুজি পাইছা নে filamentous fungi আৰু myceliumৰ মাজত কি পাৰ্থক্যটো বুজি পাইছা in case of filamentous fungi the hyphae are very parallel to each other they are parallel to each other they are not aggregated sentence to monot rakhiba in case of filamentous fungi the hyphae are not aggregated but in case of mycelium the hyphae are very much aggregated okay they are very much aggregated they are in this form ঠিক আছে এটাৰ ওপৰত এটা আহি থাকিব এটাৰ ওপৰত এটা আহি থাকিব ঠিক আছে এই বস্তুটো মনত ৰাখিবা তাৰ পিছত if it is a multicellular again then it can be in the form of a sclerotium sclerotium to কি হয় তোমালোকে এই ডায়াগ্ৰামটো দেখা পাইছা নে এটো মই যেটো দেখাইছো it is like a stone মানে কি হয় তোমালোকে মনত আছে না হৰু থাকুতে তোমালোকে কৰিছা নে নাই কৰা মই নাজানো কিন্তু মই হৰু থাকুতে আমাৰ যেতিয়া বল কিনিবৰ কাৰণে পইচা নাছিলে তেতিয়া আমি পলিথিনৰ ভিতৰত কাগজ সুমাই কিনে পলিথিনটো ভালকে বান্ধিছিলো তাৰ পিছত পলিথিনৰ ওপৰত কাগজ মানে ৰছী দি বান্ধি কিনে বল বনাইছিলো তোমালোকে খেলি থাকি খেলা নাই মই নাজানো কিন্তু মই সো হেতু কি আছিল প্লাষ্টিকৰ বল আছিল খেলিতা না আচ্ছা তো প্লাষ্টিকৰ বল আছিল তেনে কয় তোমাৰ যেতিয়া মাইসিলিয়াটো এক লগত লগ লাগি crores and crores mycelia log lagi pine eta bolor nisna structure banabo e bolor nisna structure banabo titia hole ei structure to ami ki boli ko sclerotium aru sclerotium or jodi tomaloke definition lekhibo bichara then you can write that sclerotium is a hardened mass of a mycelia sclerotium is a hardened mass of a mycelia that generally serve as a overwintering stage mane ki a sclerotium to ki it is a aggregation of crores and crores of kunba question hudi sir so video record koye mo kori asu record yeah I am recording I will share this video with you all okay yes sir okay so sclerotium to ki hoy sclerotium to tumar एग्री आरो कुनबा क्वेश्चन होती है नहीं ऐसा ओके चलो कोई बात नहीं काटी दी मैं ओके सो स्क्लेरोटियम तो की है इट इज ए हार्डन मास ऑफ ए माइसिलिया बहुत हार्डन मास माने माइसिलिया केटा लग लागबि किने बॉलर निसना बनाय आरो एटु केতিয়া মানে বস্তু মনে থাকবে इट इज वेरी इंपोर्टेंट মানে কি এনেকা বনাই নি দিয়ে ফাঞ্জাই স্ক্লেৰোটিয়াম তো এনে বনাই নি দিয়ে স্পেশাল কন্ডিশন থাকে তেতিয়াই বনাই যেতিয়া তোমাৰ আনফেভৰেবল কন্ডিশন থাকে আনফেভৰেবল কন্ডিশন থাকিলে কি কৰে মাইসিলিয়া বুৰ নিজৰ মানে মাইসিলিয়া বুৰ এক লগ লাগি পিনে বলৰ নিচিনা বনাই দিয়ে আৰু এটো তোমাৰ আনফেভৰেবল কন্ডিশনত মানে এটো থাকি যাব পাৰে যদি সিঙ্গলি এটা হাইফি এনেকা থাকি যায় তেতিয়া হার্স কন্ডিশনত কি হ'ব তোমার মৰি যাব পাৰে কিন্তু এটা বলৰ নিচিনা থাকিলে মানিছো বাহিৰৰ লেয়াৰত যিমান মাইসিলিয়া আছে হেকাটা যদিও মৰি যায় ভিতৰত যেটো মাইসিলিয়া বা হাইফি থাকে এবোৰ সার্ভাইভ কৰি যাব পাৰে হেতুৰ কাৰণে তোমাৰ এই স্ক্লেৰোটিয়ামটো বনায় ঠিক আছে তেনেকৈ স্ক্লেৰোটিয়াম যেনেকা হয় তেনেকৈ আৰু বহুত বিভিন্ন ধৰণৰ মাল্টিসেলুলার ফাঞ্জাই বডি হ'ব পাৰে যেনেকা তোমাৰ মাইসিলিয়াম কোড তোমালোকে মাইসিলিয়াম কোডটো similarly like stem etu dekha paisa na mycelial cord etu dekhibo karone eneka lagi ase tumar stemor nisna hoy stemor pora branching ulai ase triple plantor nisna hoy it is a mycelial cord mane ki etu mycelium di banwa ase it is not a simple stem it is a mycelia it is a fungi okay
ইয়া এটু আমি কি বুলি কও এটু মাইসিলিয়াল কোড বুলি কও তার পিছত রাইজোমর্ফ মানে কি ভিতরতো এনেকা ধরনের তোমালকে রাইজো মানে কি হয় রুট মর্ফ মানে দেখা মানে রুটৰ নিচিনা দেখিব লগা ফাঞ্জাই ঠিক আছে তারপর ফ্রুটিং বডিজ মানে এটু ফ্রুটিং বডিজ এটু আমি যেটু আমি মাশরুম চকু দেখিব পাও এটু মাল্টিসেলুলার ফাঞ্জাই হয় সেই কাৰণে আমি চকু দি দেখা পাও আমি দেখা পাও এটুটো তোমালোকে ডে টু ডে লাইফত দেখা পাইছা চাগে আজিকালি তো ইভেন আমাৰ ৰাঙাপাৰাত তো বহুতে আছে মাশরুম টুৰ যেটো আমি বডি কও এটু ফ্রুটিং বডি বুলি কও ঠিক আছে এই বস্তুটো তোমালোকে বুজি পাইছানে সবে গম না পায় বাট এজ এ বটানিস্ট তোমালোকে গম পাব লাগে যে মাশরুমৰ যেটো বডিটো আমি কি ফ্রুটিং বডি আমি কি বুলি কও এটু ফ্রুটিং বডি ঠিক আছে এই বস্তুটো মনত ৰাখিবা ওকে body. So in the next এটু হৈ গল বুজি পাইছানে Oh, sir. and even তোমালোকে সোয়া তোমার ফাঞ্জাইটো আমি যেতিয়া খেতি কৰো খেতি কৰিলে এনেকা দেখা পাও প্লেটত আমি খেতি কৰিছ না এটু মই কৰিছিলো এটু মই কৰা ডায়াগ্ৰামটো মানে ফটো তুলিছিলো এই ফটো তুলাটো ইয়াতে পেস্ট কৰি দিছো ইয়াতে সোয়া AM25 লেখা আছে ইয়াতে যদি ভালসে চাইছা AM25 আমপেক মানে এটা মই রাইসৰ ভিতৰ এটা আমপেক বুলি রাইস ভ্যারাইটি আছে তাৰ পৰা মই উলাই পিনে এটু মই গ্রো কৰিছো No, sir, it was AM25 to third number diagram. হ্যাঁ সেকেন্ড তো No, sir, it is second number, second row to sir, first diagram to সেকেন্ড রো টু কোনটো ARM25. AM25 টু First number, sir. এটু ফাঞ্জাই So ARM. ফাঞ্জায়ৰ যেটু ধানৰ খেতি কৰো তেনেকা আমি ফাঞ্জায়ৰ খেতি কৰিছিলো এটু প্লেট টু তোমালোকে দেখা পাইছা নেকি মোৰ ওচৰত এতিয়া আছে দেখাও নেকি তোমালোকক দেখিব বিচাৰা নেকি বাৰু প্লেট টু কেনেকা হয় How, sir? ৰবা Sir. ৰবা Orma, utol আমরা দেখা পাইছানে এনেকা ধৰণৰ প্লেটত আমি তোমালোকে দেখি আমাৰ লেবতো আছে হয় না এটু মোৰ পার্সোনাল হয় এটু গ্লাসৰ নহয় এটু মই প্লাষ্টিকৰ কিনিছো 100 টাকার 10টা পায় মানে এটা 10 টাকা ওকে ইয়াতে তুমি ফাঞ্জাই বা ব্যাকটেরিয়ার কাল্টিভেশন টু কৰিব পাৰা ওকে তো নেক্সট ওকে এটু দেখিব পাৰা এটু সোয়া ফ্রুটিং বডি টু মাশরুম যেটু আমি দেখা পাও যেটু আমি মাশরুম টু দেখা পাও এটু যে দেখা পাই আছে না মাশরুম টু একচুয়ালি মাশরুম টু যদি অ্যানাটমি টু চাব বিচাৰা তেতিয়া হলে মাশরুম টু এনেকা হয় দেখা পাইছানে দেখা পাইছানে Yes, sir. এই মাশরুমৰ ভিতৰত সোয়া গুটে মাইসিলিয়া এবোৰ গুটে মাইসিলিয়া এই মাইসিলিয়াটো ধুকে গছৰ নিচিনা ওলাই হয় না both are composed of hyphae and these are মানে তলত যেটো রুটৰ নিচিনা থাকে এটো কি হয় পুরা মাইসিলিয়া ওকে মোৰ ল্যাপটপটো বহুত স্লো হৈছে Okay, characteristic of fungi. The characteristic of fungi प्रथम आमी साबो दी जाओ nutrition to nutrition माने तो बुझी पा क्या nutrition plant और nutrition to क्या का धৰণৰ হয় what is a nutrition of plant it is a autotrophic type of nutrition হয় কি নহয় in case of plant autotrophic type of nutrition আৰু type of nutrition মানে কি বুঝি পা
Autotrophic. কোনবা Which ক'ব make their পাৰিব own নে? food. Heterotrophic. Which autotrophic which অটোট্ৰপিক make মানে their own বুজি food, পাবানে? sir. অটোট্ৰপিক মানে কি হয়? নিজৰ খাদ্য বনায়। নিজৰ খাদ্যটো নিজে বনায়। ভেৰি গুড টু The লাৰ্ণ। plants who make their own foods in other animals. প্ৰবল চাই কৈ আছে নি? নাই sir, কোৱা নাই sir. আচ্ছা আচ্ছা ঠিক আছে। ওকে এণ্ড হেট্ৰট্ৰপিক মানে কি হয়? যোনে নিজৰ খাদ্যটো নিজে বনাব নোৱাৰে। ওকে চ' দে উইল ডিপেণ্ড অন আদাৰ ফুড। ত' এতিয়া হেট্ৰট্ৰপিক বুলি ক'লে অকল হেট্ৰট্ৰপিক বুলি ক'লে এক ধৰণৰ নহয়, বহুত বেলেগ বেলেগ ধৰণৰ হয়। দে কেন বি এ চেপ্ৰফাইট, দে কেন বি এ চিম্বায়ন, দে কেন বি প্যাৰাসাইটিক। চেপ্ৰফাইট মানে কি? দে কেন চিম্পলি ডিপেণ্ড আপন দ্য ডেড অৰ্গেনিজম। এণ্ড চিম্বায়ন মানে কি? এটা এনেকা ধৰণৰ ৰিলেশ্যনশ্বিপ য'ত কি হয় এটা বেলেগৰ ওপৰত ডিপেণ্ড হয়, বেলেগ তোমাৰ ওপৰত ডিপেণ্ড হয়। ঠিক আছে মানে কি এটা আন্ডাৰষ্টেণ্ডিং থাকে, মই তোক খানাটো খুৱাম তই মোক খুৱাবি, তেনেকা ধৰণৰ। বা এনেকাও হ'ব পাৰে মই তোক খানাটো খুৱাম তই মোক মানে কি ঘৰটো দিবি থাকিব কাৰণে, তেনেকা ধৰণৰ তোমাৰ তেতিয়া মানে exchange, মানে exchange ন sir? হা হা Exchange type হ'ব মানে sir এইটো, চেপ্ৰপটো। Exchange of চেপ্ৰফাইটটো food, কি? sir. চেপ্ৰফাইটটো তোমাৰ ফিড অন ডেড It depends, sir. হা Dead animals. ডেড Depend on এনিমেল dead ভেৰি গুড animals, saprophytes. হা और ইয়েছ saprops to sir exchange of क्या हो sir? Food हो এক্সচেঞ্জ অফ ফুড। ना कि sir? চেপ্ৰপছটো কি হয় জানানে? তোমাৰ চেপ্ৰপছটো বেলেগ একো নহয়, মৰি থকা কিছুমান প্লান্ট এনিমেল থাকে। এই মৰি থকা প্লান্ট এনিমেলটো কি কৰে? মৰি থকা প্লান্ট এনিমেলৰ ওপৰত গজি যায়, গজি কিনে এই মৰি থকা প্লান্টৰ এনিমেলটো গোটেই ভাঙি দিয়ে। মানে কি হেতি নিজৰ বডিৰ পৰা এনজাইম ৰিলিজ কৰে, আৰু এই এনজাইমটো কি হয়? হাইড্ৰোলাইটিক ইন নেচাৰ হয়। দ্যাট মিন্স দিস এনজাইম উইল ৰেসপন্সিবল ফৰ দ্য ডিকম্পোজিশন অফ ডেড অৰ্গেনিক মেটাৰ। যেতিয়া এই ডেড অৰ্গেনিক মেটাৰটো ডিকম্পোজ হৈ যাব, তেতিয়া এই ডেড অৰ্গেনিক মেটাৰৰ পৰা যিমান এলিমেন্ট থাকে অৰ্গেনিক এইবোৰ এলিমেন্টটো ৰিলিজ হৈ যায়, আৰু এই এলিমেন্টটো এবজৰ্ব কৰি লয় এইবোৰ তোমাৰ চেপ্ৰফাইটিক ফাঞ্জাই বা চেপ্ৰবছটো, আৰু ইউজ কৰি কিনে হেতি নিজৰ গ্ৰোথটো কৰে। বস্তুটো বুজি পাইছা নে? চেপ্ৰফাইটিক ফাঞ্জাই মানে মই তোমালোকক দেখাই দিম কেনেকা এবজৰ্ব কৰে। ঠিক আছে আৰু চিম্বায়টিক ফাঞ্জাইত কি হয়? There is a mutual beneficial relationship between fungus and other organisms. Example of symbiotic fungi is mycorrhiza. Mycorrhiza নাম শুনিছা নে? Mycorrhiza mycorrhiza নাম শুনিছা নাই? নাই শুনি sir. Relationship of fungi with the roots of higher plant. মনত আছে না? ৰুটছৰ লগত কিছুমান ফাঞ্জাই লাগি থাকে, এটো আমি কি বুলি কওঁ? মাইক্ৰোহিজা বুলি কওঁ। ঠিক আছে বা কি হ'ব? ৰিলেশন লাইকেনটো কি হয়? এসোসিয়েশন অফ এলগি এন্ড ফাঞ্জাই হয় কি নহয়? এলগি এন্ড ফাঞ্জাই হয় কি নহয়? So example of symbiotic relationship is also a lichen and mycorrhiza. Mycorrhiza can be a endomycorrhiza, ectomycorrhiza. Okay, এই বস্তুটো মনত ৰাখিব। আৰু তাৰ পিছত তোমাৰ symbiotic হৈ গল, চেপ্ৰব হৈ গল, তাৰ পিছত লাষ্টলি তোমাৰ fungi can be of parasitic nature also. মানে কি হেতৰ নেচাৰটো প্যাৰাসাইটিক নেচাৰো হ'ব পাৰে। মানে কি আন এটা বডিৰ ভিতৰত থাকিব, তাৰ পৰা খানা সানা সব লব, তাৰ পিছত এক সেকেন্ড ৰবা হা। হেল্ল' হ্যাঁ ঠিক আছে, আমি ক্লাস নিতেছি। ক্লাস নিতেছি। আচ্ছা ঠিক আছে, আমারে কই ওকে সো প্যারাসাইটিক মানে কি? হেতি কি হ'ব? বেলেগ এটা অর্গানিজম বডিত থাকিব, বডিত থাকি পিনে এই বেলেগ অর্গানিজম নিউট্ৰিয়েন্ট মিনাৰেল এইবোৰ লৈ থাকিব, আৰু যেতিয়ালৈকে এই অৰ্গানিজমটো মৰি নাযায় তেতিয়ালৈকে হি নিউট্ৰিয়েন্টটো লৈ থাকিব। বস্তুটো বুজি পাইছানে? তো এই নেচাৰটো ফাঞ্জাইৰ কি বুলি কওঁ আমি? প্যাৰাসাইটিক নেচাৰ। ওকে এই বস্তুটো মনত ৰাখিবা, দিস নেচাৰ অফ ফাঞ্জাই ইজ নন এজ প্যাৰাসাইটিক নেচাৰ। ওকে এতিয়া আৰু 10 মিনিট আছে ক্লাছত।
12 month ওকে তোমালোকে শুনিছা নেকি কি স্যার নাই কৰা আছে নাই নাই কৰা স্যার নাই কৰা ও মাক মাতিছো মানে টপিক आज दुकान नहीं নাই দোকান নাই ঘৰত নেটৱৰ্ক আছে কি হল আজি দোকান নাই নেকি আজি বিচাৰা Sir, চোৱা topic তৌফিকে এ- কিমান কষ্ট Sir, কৰে topic- ই নিজৰ দেউতাৰো হেল্প কৰে टॉपिक के नতুন হয়নে बिजनेस করতে স্যার ই নিজৰ স্যার टॉपिक के बिजनेस করতে স্যার বাহ তৌফিক 1 केजी কাপড় স্যার 300 টাকা পার পিস না ভাল ভাল নিজৰ ইনকামটো নিজে জেনাৰেট কৰিব লাগে বহুত ভাল মই তো বিৰাট ভাল পাওঁ যোনে এনেকা কৰে আৰু নেক্সট এতিয়া আমি নেক্সট স্লাইডত গৈ আছো বহুত প্ৰবলেম আচ্ছা এতিয়া মই কৈছিলো নে তোমাৰ সেপ্ৰোফাইটিক যেটো ফাঞ্জাই হয় হেতি কেনেকা ধৰণৰ এ ডেড অৰ্গানিজমৰ পৰা এই নিউট্ৰিয়েন্টটো বা এলিমেন্টটো কেনেকা ডিকম্পোজ কৰি কিনে নিজৰ বডিৰ ভিতৰত সোমাই এটো আমি চাম তো এই টপিকটোৰ নামটো যদি তোমালোকে দিব বিচাৰা তেতিয়া হলে এটো হ'ব হেটেৰোট্ৰপিক বাই এবজৰ্পচন মানে কি হয় তোমাৰ ফৰ এক্সাম্পল তোমালোকে চোৱা এটো হল মই ডায়াগ্ৰামটো বনাই কিনে দেখাই দিম এটো হল তোমাৰ ডেড অৰ্গানিজম ঠিক আছে এই বস্তুটো হল তোমাৰ ডেড অৰ্গানিজম যেটো মই দেখাইছো এই ডেড অৰ্গানিজমৰ ওচৰতে তোমাৰ এটা সেপ্ৰোফাইটিক ফাঞ্জাই গ্ৰো কৰিছে ওকে এই সেপ্ৰোফাইটিক ফাঞ্জাইৰ বডিত তোমাৰ হাইফিটো থাকিব এনেকা ধৰণৰ হাইফিটো থাকিব এই হাইফিৰ চোৱা এই হাইফিৰ এই টিপটো আমি কি বুলি কওঁ এটো হাইফল টিপ বুলি কওঁ ঠিক আছে হাইফল টিপ এই হাইফল টিপৰ পৰা কি হ'ব বহুত বিভিন্ন ধৰণৰ হাইড্ৰোলাইটিক হ'ব ইয়াতে চোৱা এইবোৰ এনজাইম ৰিলিজ হৈ আছে না এই এনজাইমটো কি কৰিব এইটো যেটো প্ৰডাক্ট হয় এই প্ৰডাক্টৰ কি কৰি দিব ভাঙি দিব ভাঙি দিয়াৰ পিছত যেটো সিম্পলাৰ প্ৰডাক্ট হ'ব সিম্পলাৰ এলিমেন্ট বা প্ৰডাক্ট যিয়ে বুলি কোৱা সিম্পলাৰ প্ৰডাক্ট বা এলিমেন্ট যিয়ে বুলি কোৱা যেটো ৰিলিজ হ'ব এটো আকৌ তোমাৰ এই হাইফিৰ ভিতৰত এনেকা সোমাই যাব সোমাই যোৱাৰ পিছত হ'ব তোমাৰ এই ফাঞ্জায়ে এই এলিমেন্টটো বা সিম্পলাৰ প্ৰডাক্টটো নিজে কনজিউম কৰি কিনে নিজৰ গ্ৰোথটো বঢ়াব ঠিক আছে so you can see here fungi get carbon from organic source যদি তোমালোকে কার্বন বুলি কনসিডার কৰা হেতৰ কার্বনৰ সোর্সটো কি হ'ব ইট ইজ এ অর্গানিক সোর্স ওকে আৰু তোমাৰ এই কার্বনটো কেনেকা কনজিউম কৰিব হাইফল টিপ ৰিলিজ এনজাইম ৰিলিজ কৰিব this enzymatic breakdown of substrate মানে substrate to ভাঙি দিব enzymatic breakdown কৰিব and after that product diffuse back into the hyphae etu product to form of decomposition of pisot etu aku tumar hyphae bhitor humai jabo for the growth of a fungi okay bostu to buji paisa yes or no yes পাইছো স্যার আছে স্যার okay so next এটা সোয়া হাইফাই কিমান ধৰণৰ হ'ব পাৰে এটো স্যাৰ ইয়াতে তুমি ডায়াগ্ৰামত ইয়াতে বহুত ধুনিয়াকে হাইফি ডায়াগ্ৰামটো দি আছে মাইক্ৰোস্কোপৰ তলত লোৱা ফটো হয় ঠিক আছে এটো সোৱা হাইফিটো এনেকা কি ধৰণৰ ইয়াতে যে এনেকা লাইন এটা দেখা পাইছে নে দিস ইজ নন এজ সেপ্টা S E P T A আমি কি বুলি কও এটো সেপ্টা বুলি কও এবোৰ টিউবৰ নিচিনা হয় না এটো টিউবৰ নিচিনা হয় আৰু এটো টিউবুলাৰ বুলিও কও হাইফি ইজ এ টিউবুলাৰ ইন নেচাৰ hard wall of chitin হেতৰ সেল ওয়াল টু কি হয় chitin দি বনোৱা হয় এটো এন্ট্রান্স ত আহা কোশ্চেন দে MSc এন্ট্রান্স এক্সামিনেশনত এই প্ৰশ্নটো সুধে the cell wall of a fungi is made up of what so your answer will be a chitin is the composition of a cell wall of a fungi এই বস্তুটো মনত ৰাখিবা it is very much important ঠিক আছে এই ওয়ার্ড মনত ৰাখিবা ঠিক আছে so cross wall may form compartment মানে কি এক সেপ্টা টু কি বুলি কৈছে ক্রস ওয়াল মানে ওয়ালৰ নিচিনা বনাই দিয়ে হাইফিৰ ভিতৰত যেতিয়া ওয়ালৰ নিচিনা বনাই দিয়ে তেতিয়া হলে কি কম্পাৰ্টমেন্টৰ নিচিনা হৈ যাব so hyphae can be of compartmental when it possesses septa when there is a septa then hyphae is a compartmental type মানে কম্পাৰ্টমেন্টৰ নিচিনা হ'ব ঠিক আছে আৰু যদি কম্পাৰ্টমেন্ট থাকিব প্ৰতিটা কম্পাৰ্টমেন্টত এটা নিউক্লিয়াছ এনেকা থাকিব এটা নিউক্লিয়াছ থাকিব যেহেতু এটা এটো সেল হয় this is a one type of cell so প্ৰতিটা
এনেকে নিউক্লিয়াস থাকিব যেতিয়া নিউক্লিয়াস থাকিব তেতিয়া আমি ফাঞ্জাইটো কি বুলি কম ইয়াতে তোমাৰ এটা কম্পাৰ্টমেন্টৰ ভিতৰত কেতিয়াবা এটা নিউক্লিয়াছতকেও বেছি নিউক্লিয়াস থাকিব পাৰে দুটাও থাকিব পাৰে তিনিটাও থাকিব পাৰে চাৰিটাও ঠিক আছে যেতিয়া এনেকা কন্ডিশন দেখা পাম তেতিয়া হলে আমি কি বুলি কম ইয়াক মাল্টি নিউক্লিয়েটেড ফাঙ্গাস বা মাল্টি নিউক্লিয়েটেড হাইফি তো বুজি পাইছা নে যেতিয়া এটা কম্পাৰ্টমেন্টৰ ভিতৰত দুটাৰ পৰা তিনিটা নিউক্লিয়াস থাকে তেতিয়া হলে আমি কি বুলি কম মাল্টি নিউক্লিয়েটেড হাইফি তাৰ পিছত হেডৰ হাইফিৰ গ্ৰোথটো কোন জায়গাৰ পৰা হয় অলৱেজ ৰিমেম্বাৰ হাইফিৰ গ্ৰোথটো টিপৰ পৰা হয় এই বস্তুটো মনত ৰাখিবা টিপ পোৰশনটো যেতিয়া গ্ৰো হৈ থাকিব তেতিয়া তোমাৰ হাইফিটো গ্ৰো হৈ থাকিব তো হাইফিৰ তোমাৰ এইবোৰ পোৰশন গ্ৰোথ নহয় এই বস্তুটো মনত ৰাখিবা ইয়াৰ পৰা ইয়াৰ লৈকে গ্ৰোথ নহয় তোমাৰ মেইন গ্ৰোথটো হ'ব ইন দা টিপ পোৰশন অফ আ হাইফি the growth of a fungi will occur the hyphal growth will occur in the tip of the hyphae okay এই বস্তুটো মনত ৰাখিবা okay এটো সো হাইফাল গ্রোথ ঠিক আছে চাই লব পারা বা স্ক্রিনশট লৈ থব পারা তোমার কোনটো পোরশন টু হাইফি গ্রোথ হয় দিস ওয়াল ইজ রিজিড সো এটা দিয়া আছে ইয়াতে রিজিড হৈ থাকে মানে টান হৈ থাকে একো নহয় কিন্তু তোমার যেটো টিপ পোরশন হয় ইয়াতে মানে প্লাস্টিকৰ নিচিনা থাকে সেই কাৰণে ইয়াতে তোমাৰ গ্ৰোথটো হৈ থাকে ঠিক আছে দিস ইজ দ্য টিপ পোরশন ওয়্যার দ্য গ্ৰোথ occurs okay চাই লবা স্ক্রিনশট লব পারা পিছত বনাই লব পারা তার পিছত নেক্সট স্লাইডত যাও মডিফিকেশন অফ হাইফি এটা হাইফির মডিফিকেশন ফাঙ্গাসৰ ওপৰত ডিপেন্ড কৰে মনত ৰাখিবা ফাঙ্গাস ইজ মেড আপ অফ আ হাইফি তোমাৰ হাইফি টু সিম্পল প্যারালাল হলে ফিলামেন্টাস ফাঙ্গাস বুলি কও যদি হাইফি টু এক লগত পুরা এগ্রিগেটেড থাকে তেতিয়া হলে আমি মাইসিলিয়া বুলি কও যদি বলৰ নিচিনা থাকে তেতিয়া হলে আমি স্ক্লেৰোটিয়াম বুলি কও আৰু যদি টু স্টেমৰ নিচিনা থাকে বা ৰুটৰ নিচিনা থাকে তেতিয়া হলে মাইসিলিয়াল কৰ্ড বা রাইজোমর্ফ বুলি কও সো on the type of a fungi modification can be seen ভালসে মনত ৰাখিবা মই যি সেন্টেন্সটো কৈ আছো on the basis of a type of a fungi hyphal modification can be seen for example if the fungi is parasitic in nature then you can see different type of a hyphae in case of parasitic fungi the hyphae shows hosterium the hyphae shows hosterium এটা hosterium কি হয় ইয়াতে সোয়া যদি ফাঞ্জাই প্যারাসাইটিক হয় তেতিয়া হলে সোয়া ইয়াতে তুমি এনেকা ধৰণৰ স্ট্রাকচার দেখা পাবা স্ট্রাকচারটো কি হয় ইট ইজ এ ফিঙ্গার লাইক স্ট্রাকচার হাতৰ নিচিনা হয় এনেকা হাতৰ নিচিনা হয় এই হাতৰ নিচিনা কি হয় কি কৰে যেটো প্যারাসাইটিক ফাঞ্জাই হয় হি কি কৰিব এটা আন এটা অর্গানিজমৰ ভিতৰত ঘুমাই যোৱাৰ পিছত হেতৰ ওচৰত যেটো সেল হি দেখা পাব এই হাইফিৰ পৰা হাতৰ নিচিনা এনেকা উলাব এই সেলৰ ভিতৰত এনেকা ঘুমাই যোৱাৰ পিছত এই আঙুলিৰ নিচিনা যে দেখা পাই আছানে এই আঙুলিৰ নিচিনা স্ট্রাকচাৰৰ পৰা কি কৰিব সেলৰ ভিতৰত যিকেটা নিউট্ৰিয়েন্ট আছে হেতু টানি কিনে নিজৰ ভিতৰত ঘুমাই লব ঠিক আছে নিজৰ ভিতৰত ঘুমাই লব সো এই স্ট্রাকচাৰটো আমি কি বুলি কও হোস্টোরিয়াম আৰু এটো তোমালোকে কোন জায়গাত দেখা পোৱা প্যারাসাইটিক ফাঞ্জাই আৰু ইন্ডোফাইটিক টাইপ অফ ফাঞ্জাই মনত ৰাখিবা ইন দা প্যারাসাইটিক ফাঞ্জাই এন্ড ইন দা এন্ডোফাইটিক ফাঞ্জাই endophytic type of fungi you can see hostoриum ঠিক আছে hostoриum to কি হয় it is a modification of a hyphae ঠিক আছে and the purpose of hostoриum is to absorb the nutrient from the host cell the purpose of hostoриum is to absorb the nutrient from the host cell তেনেকৈ তোমাৰ হাইফি ভিতৰত তোমালোকে কেতিয়াবা সেপ্টা দেখা পাবা মানে কি এটু তোমাৰ হাইফি হৈ গল এটু তোমাৰ হাইফি হৈ গল হাইফিৰ ভিতৰত এনেকা কম্পাৰ্টমেন্টৰ নিচিনা ওয়ালৰ নিচিনা দেখা পাবা যদি আমি কি বুলি কও হাইফি আৰু যদি তোমাৰ মাইসিলিয়াৰ যদি